কোনো ধৰ্মই সংগীতক বাধা দিব পৰা নাই সংগীত ধৰ্মৰ বহু উদ্ধত তোমাৰ সম্ভাৱনা আছে MTVয়ে তোমাক নিমন্ত্ৰণ MTVয়ে কেইজন অসমীয়া ল'ৰাক নিমন্ত্ৰণ জনাইছে তোমাক নিমন্ত্ৰণ জনোৱাৰ পিছত তুমি তাক ৰিজেক্ট কৰিছা তুমি কৈছা যে মই কোৰাণ পঢ়িব লাগে মই ধৰ্মৰ বাবে উৎসৰ্গিত হ'ব লাগে যাৰ কাৰণে মই সংগীতটো লাহে লাহে নমাই আহিছোঁ নহ'ব এই সম্পৰ্কত তুমি মোৰ ষ্টুডিঅ'ত সন্মুখত বহি ভালকৈ বুজাব পাৰিব লাগিব তুমি যদি বুজোৱা মই মানি ল'ম মাছুদ মনত ৰাখিবা তোমাৰ ৰেপ সংগীত আমাৰ কাৰণে এক ডাঙৰ সম্পদ এই ডাঙৰ সম্পদ তোমাৰ কিছু অভিমান তোমাৰ কিছু নিজা চিন্তাৰ বাবে শেষ হৈ যাব নোৱাৰে এজন যুৱকৰ বিষয়ে মই আপোনালোকৰ সন্মুখত চৰ্চা কৰিব খুজিছোঁ যাৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন বা আছে কি বুলি হয়তো আপোনালোকে ক'ব পাৰে কিন্তু প্ৰয়োজন আওপাকে আছে তেওঁ চৰ্চাত নাহে আলোচনাত নাহে কিন্তু তেওঁ সাংঘাতিকভাৱে প্ৰতিভা আছে আৰু সেই প্ৰতিভা তেওঁৰ বিষয়ে কোৱাৰ আগতে এটা তেওঁৰ সংগীতৰ ৰূপ মই দেখুৱাই ল'ব বিচাৰিছোঁ তাৰপিছত আমি বিষয়টোলৈ আনিম শুনক এই গীতটি জীৱনৰ মৈদালত তাৰ সব সুখৰে খাপ আছিল জনা নাছিল ইটো ফাল যে বেকা আৰু উলুটা তাৰ ফাটি থাকিল জুলুঙাজৰ মেকুৰীটোৰ হলনি সোমাল এডাল ভুলুকা চালবোৰ সব ফাটিলে তাৰ হিপ হপ কাণত বাজিলে যিসকলে ৰেপ সংগীত ভাল পায় সেইসকলে জানে বা চিনি পায় যে এই ল'ৰাজনৰ নাম হৈছে চিকমাছ অসমৰ ল'ৰা যোৰহাটৰ ল'ৰা মৰিয়নিৰ ফালৰ ল'ৰা কিছুদিন পূৰ্বে তেওঁক MTVত নিমন্ত্ৰণ জনাইছিল ৰেপাৰ হিচাপে MTVত নিমন্ত্ৰণ পোৱাটো বৰ সৰু কথা নহয় তেওঁ কিন্তু ৰিজেক্ট কৰিছে আমি চেষ্টা কৰিম খন্তেক সময়ৰ পিছত ফোন লাইনত চাবলৈ কিন্তু ফুল প্লেটত দেখুৱাইছোঁ তেওঁৰ সমগ্ৰ কাহিনী যোৰহাটৰ ন কছাৰীৰ এজন যুৱক ইম্ফলত মাষ্টাৰ্ছ কৰিছিল তেওঁ গুৱাহাটীলৈ আহি ৰেপ সংগীতত মছগুল হ'ল যুৱকজন প্ৰকৃত নাম মই এৰি থৈছোঁ এতিয়া এৰক কিন্তু চিকমাছ হিচাপে ৰেপ সংগীতত জনপ্ৰিয় তেওঁ ইউটিউবত 1 লাখ ছাবস্ক্ৰাইবাৰ গোটোৱা ৰেপাৰ তেওঁ ৰেপ গীতত মিলিয়ন ভিউজ গোটোৱা প্ৰথম অসমীয়া ৰেপাৰ হৈছে চিকমাছ বহু জনপ্ৰিয় ৱেব ছিৰিজ আনকি চুটি ছবিটো কাম কৰিছে তেওঁ MTVৰ পৰা কল আহিছিল তেওঁলৈ কল ৰিজেক্ট কৰিলে চিকমাছে মই প্ৰকৃত নামটো কোৱা নাই যেতিয়া তেওঁক ফোনত পাম তেতিয়া ক'ম কোৰাণ পঢ়ি চিকমাছে সংগীত জগতত অন্ধকাৰ দেখিলে নেকি সি এক ডাঙৰ প্ৰশ্ন কাৰণ তেওঁ মিউজিচিয়ান নহয় মমিন হোৱাৰ মন এতিয়া হেনো তেওঁৰ খবৰ আহিছে এনেকৈ কিন্তু আহক ফোন লাইনত মোৰ লগত জড়িত হৈছে চিকমাছ স্বাগতম জনাইছোঁ এই অনুষ্ঠানত হয় চিকমাছ শুনিছা মোৰ মাত হয় শুনি আছো যিসকলে এওঁৰ ৰেপ সংগীত ভাল পায় সেইসকলে সকলোৱে চিকমাছ জানে কিন্তু মই তেওঁক মাছুদ বুলি জানো মোৰ পুৰণি চিনাকি খুব মৰম লগা ল'ৰা আগ্ৰাহী ল'ৰা বৰ্তমান শিক্ষকতা কৰি আছে তেওঁ হয় এনেকুৱা কি পৰিস্থিতি আহিল মাছুদ MTVৰ পৰা ফোন অহাৰ পিছতো তুমি ৰিজেক্ট কৰিলা ইতিমধ্যে ফেচবুকত তুমি আপডেট দিছা আপডেট মই দেখুৱাইছোঁ তাৰ কমেণ্ট মই দেখুৱাইছোঁ এনেকুৱা কি পৰিস্থিতি আহিল মাছুদ যাৰ কাৰণে তুমি তোমাৰ আটাইতকৈ বেছি প্ৰতিভা থকা ৰেপ সংগীতৰ পৰা তুমি লাহে লাহে সংগীতৰ পৰা বিদায় ল'বলৈ লৈছা মাছুদ ভালে আছে আপুনি নিশ্চয় সংগীতৰ পৰা বিদায় ল'বলৈ লোৱা নাই একচুৱেলি নলোৱে সেইটো লোৱা ডিচিজন লোৱাটো আজি ধৰক হ'ল দিন অলমষ্ট এবছৰ পাৰে হ'ল এবছৰ পাৰ হ'ল সংগীতৰ লগত কোনো সম্পৰ্ক নাই 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 এক্সেক্টলি এবছৰ পাৰ হ'ল So almost 2008 মাছুদ ৰৈ ল'বা পিচিআৰ টিমক অনুৰোধ জনাইছোঁ মাতটো অলপ ডাঙৰ কৰিব লাগে বৰ ডাঙৰ কথা কৈছে এবছৰ ধৰি তেওঁৰ সম্পৰ্ক নাই
কিয় সম্পৰ্ক নাই মাছুদ Actually, I have found something যিটো মিউজিকতকৈ বহুত বেছি ডাঙৰ হয় বা এনিথিং এলছ ইউ ন' লাইক যিটো চব বস্তুতকৈ বেছি মেটাৰ কৰে মানে ত' তেনেকুৱা ধৰণৰ আৰু লাইফটোক ইমান চিৰিয়াছলি লোৱা নাছিলোঁ মানে যিমানটো চিৰিয়াছলি লৈছিলোঁ তাতকৈ বেছি ল'ব লাগিছিলে লোৱা নাছিলোঁ ত' কিছুমান ৰিয়েলাইজেশ্যন আহিলে দেন কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰিলোঁ লাইফত যেতিয়া সেই উত্তৰবিলাক পালোঁ দেন তাৰপিছত সেইটো ফ'ল' কৰি আছোঁ আৰু সেইটো কাৰণে এতিয়া মিউজিক নাই কৰা মিউজিকটো আত্মাৰ সৈতে জড়িত মাছুদ কাৰণ থাকে মিউজিকৰ পৰা আঁতৰি অহাৰ একচুৱেলি মানে বস্তু এটা এইডোখৰতে মই ক্লিয়াৰ কৰি দিব লাগিব ফাৰ্ষ্ট অফ অল যে মই একচুৱেলি লিখা মেলাৰ কথা কোৱা নাই when I'm saying that মিউজিক কিন্তু স্পেচিফিকেলি মই মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ কথাহে কৈছোঁ মানে বিকজ লিখাটোতো মই এতিয়াও সেই থটছবিলাক মোৰ মাইণ্ডত এতিয়াও আছে ধৰক যিখিনি ষ্ট্ৰীট পয়েট্ৰি বুলি কোৱা আগতে কৰিছিলোঁ ৰাইমিং কৰি থাকোঁ চ' এতিয়া ইমানটো বেছি নকৰোঁ সেইটো সাধনা কৰিবলৈ মানে সময়টো কম এতিয়া ধৰক অলপ জব লাইফটো চলি আছে সেইটো টাইমত ষ্টুডেণ্ট লাইফ আছিলে চ' সেইখিনি আছিলে কিন্তু সেইটো বস্তু মই তাক একেবাৰে দিছোঁ বুলি কোৱা নাই বাট মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আই উইল নট লিচন টু ইট এনিম'ৰ আই উইল নট প্লে ইট এনিম'ৰ মানে সেইটো মই হেৰি নহয় আৰু কিন্তু কিয় চৰ্চা চলিছে তোমাৰ একাউণ্টত ছ'চিয়েল মিডিয়াত কিয় চৰ্চা চলিছে মাছুদ যে তুমি ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছা তুমি কোৰাণত বেছি সময় দিছা গতিকে সংগীতক সেইকাৰণে তুমি আঁতৰাই ৰাখিছা য়েছ একজেক্টলি কিয় একচুৱেলি ক'ব গ'লে আপোনাৰ অন্তৰত এটা বস্তুৰ কাৰণেহে প্ৰেম থাকিব পাৰে দুটা বস্তুৰ কাৰণে সমান প্ৰেম কেতিয়াও থাকিব নোৱাৰে ত' যেতিয়াৰ পৰা মই কোৰাণ শুনিবলৈ ষ্টাৰ্ট কৰিছোঁ লাইক দ্য লাভ ষ্টৰী the peace I get, it can never be given by music. আৰু so যোনটো কোৰাণৰ প্ৰতি ৰিচাৰ্ভেশ্যনৰ প্ৰতি যিটো মোৰ ভাল পোৱা সেইটো বহুত বেছি এতিয়া এণ্ড এইটো এনেকুৱা নহয় যে জাষ্ট বিকজ ইম'চনেল হেৰিৰ কাৰণে ইম'চনেলি ডাইভাৰ্ট হৈ পেলাই বস্তু কৰিছে এনেকুৱাও নহয় বাট তাত ইম'চনছ এণ্ড ধৰক ৰেচনেলিটি যোনটো আমাৰ কি বুলি ক'ম এতিয়া বিবেক আৰু আমাৰ অনুভৱ এই দুইটা বস্তু মিক্স হৈ পেলাই বস্তুটো হৈ আছে চ' ইয়া তেনেকুৱা কথাটো মাছুদ তোমাৰ ৰেপ সংগীতৰ নাম হৈছে চিকমাৰ্চ SICKMASS হয়নে আৰু এই মুহূৰ্তত আমি তোমাৰ ফোন প্লেটতো আমি সেই নামটো লগাই থৈছোঁ তুমি এক প্ৰকাৰ চিকমাৰ্চক হত্যা কৰিব খুজিছা চিকমাৰ্চ ইজ ডেড আই অলৰেডি কিল্ড হিম জানো ত' চিকমাৰ্চটো এতিয়া নাই মানে মই ৰিকগনাইজ নকৰোঁ বিকজ চিকমাৰ্চৰ বেমাৰ ভাল হৈ গ'ল মানে যিটো বেমাৰ হৈ আছে ন ত' সেইটো ভাল হৈ গ'ল এতিয়া ইজ নম'ৰ মানে এতিয়া গংগাধৰ শক্তিমান হয় বিকজ ছ'চাইটিত ৰং ডুইংছবিলাক থাকে তেনেকুৱা ধৰণৰ কনচেপ্ট আৰু যদি সেইবিলাক নাথাকে শক্তিমান হ'বৰ দৰকাৰ নাই ত' লাইক এতিয়া কমপ্লিটলি লাইফক লৈ পাৰ্চপেক্টিভটো মোৰ যেতিয়া চেঞ্জ হৈ গ'ল আই হেভ গট দ্য আনচাৰ যিবিলাক কুৱেশ্যনৰ মই বিচাৰি আছিলোঁ ত' সেইবিলাক পোৱাৰ পিছত আৰু এতিয়া সেই বস্তুটো মই নকৰোঁ মানে লাইক মই বস্তুটো বেলেগ ধৰণে লাইফক চাবলৈ শিকিলোঁ দেন কমপ্লিট এপ্ৰ'চটো এতিয়া বেলেগ আৰু মানে চিকমাৰ্চ মাছুদ এই সম্পৰ্কত মই গুৱাহাটীত মুখামুখিকৈ তোমাৰ লগত বহিব লাগিব মই ভাবোঁ মাছুদ কোনো ধৰ্মই সংগীতক বাধা দিব পৰা নাই সংগীত ধৰ্মৰ বহু ঊৰ্ধত তোমাৰ সম্ভাৱনা আছে MTVয়ে তোমাক নিমন্ত্ৰণ MTVয়ে কেইজন অসমীয়া ল'ৰাক নিমন্ত্ৰণ জনাইছে তোমাক নিমন্ত্ৰণ জনোৱাৰ পিছত তুমি তাক ৰিজেক্ট কৰিছা তুমি কৈছা যে মই কোৰাণ পঢ়িব লাগে মই ধৰ্মৰ বাবে উৎসৰ্গিত হ'ব লাগে যাৰ কাৰণে মই সংগীতটো লাহে লাহে নমাই আহিছোঁ নহ'ব এই সম্পৰ্কত তুমি মোৰ ষ্টুডিঅ'ত সন্মুখত বহি ভালকৈ বুজাব পাৰিব লাগিব তুমি যদি বুজোৱা মই মানি ল'ম মাছুদ মনত ৰাখিবা তোমাৰ ৰেপ সংগীত আমাৰ কাৰণে এক ডাঙৰ সম্পদ এই ডাঙৰ সম্পদ তোমাৰ কিছু অভিমান তোমাৰ কিছু নিজা চিন্তাৰ বাবে শেষ হৈ যাব নোৱাৰে প্ৰয়োজন আছে তুমি মোৰ সন্মুখত বহি তোমাৰ অনুষ্ঠান মই পূৰ্বতে কৰিছোঁ কিন্তু এনেধৰণৰ প্ৰসংগ আহিব বুলি মই সপোনতো ভবা নাছিলোঁ
মই ভবা নাছিলো একচুৱেলি কিন্তু তুমি মোৰ চকুত চকু ৰাখি বুজাব পাৰিব লাগিব যে ৰেপ শেষ কাৰণ মই কোৰাণৰ বাবে উৎসৰ্গিত হৈছোঁ কিন্তু মই বাৰে বাৰে কওঁ মাছুদ কোনো ধৰ্ম হিন্দুৱে হওক মুছলমানেই হওক খ্ৰীষ্টানেই হওক বৌদ্ধই হওক সকলো ধৰ্মৰ উদ্ধত হৈছে সংগীত সংগীত হৈছে মানুহৰ জীৱনৰ এক থেৰাপি তুমি তাৰ পৰা পলাব নোৱাৰা তাৰ পৰা পলালে তোমাৰ শৰীৰৰ মানসিকভাৱে তোমাৰ সমস্যাৰ সৃষ্টি হ'ব মাছুদ লগ পাম গুৱাহাটীত মাছুদ লগ পাম গুৱাহাটীত কথা দিছা নিশ্চয় লগ পাম সময় সুবিধা মিলাই যেহেতু জবো হৈ আছে তো মিলাবলৈ গ'ল ছুটি টুটি লগত বহুত বহুত ধন্যবাদ মাছুদ ফোন লাইনত মাছুদ উপস্থিত আছিল আৰু মাছুদৰ গান ৰেপ সংগীত ৰেপাৰ হিচাপে সৰ্বাধিক ইউটিউবাৰত তেওঁ ছাবস্ক্ৰাইবাৰ আছে